हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टी नॉलेज। तो स्टूडेंट्स फाइनली आহি গ'ল তোমালোকৰ ভাবে অতি ভাল খবৰ। তো যিসকল স্টুডেন্টছে 2024 বৰ্ষৰ স্কুটিৰ ভাবে বহুত দিন ধৰি অপেক্ষা কৰি আছে, ফাইনালি তেওঁলোকৰ ভাবে এটা অতি সুখবৰ আহিল যে স্টুডেন্টস তোমালোকে আৰু ওয়েট কৰি থাকিব নালাগে স্কুটিৰ ভাবে। ফাইনালি তোমালোকে নৱেম্বৰ মাহত স্কুটি পাবলৈ গৈ আছা আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে এক বিশদ ঘোষণা কৰিলে তোমালোকৰ স্কুটিৰ বিতৰণ সম্বন্ধে। আৰু সেইটো মই তোমালোকক শুনাম মুখ্যমন্ত্ৰী ডাঙৰীয়ে তোমালোকৰ স্কুটি সম্বন্ধে কি কথা ক'লে। সেয়ে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাবা, তেতিয়াহে তোমালোকে ভালকৈ বুজি পাবা। তাৰ আগত যদিহে তোমালোক আমাৰ চেনেলটো পোনপ্ৰথমবাৰ ভিজিট কৰিছা তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হ'বা। তো বলা পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে তোমালোকৰ স্কুটি বিতৰণ সম্বন্ধে কি ক'লে সেইটো আমি পোনপ্ৰথমে শুনি লওঁ। প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বঁটা দিওঁ উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টসকলক আৰু হায়াৰ ছেকেণ্ডাৰী ছোৱালীসকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে ল'ৰাসকলক আমি স্কুটি দিওঁ। এই দুইখন আঁচনিৰ সুবিধা আমি যাতে 30 নৱেম্বৰৰ আগতে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰোঁ, তাৰ বাবে আজি আমি আৰু দুখন মিটিং কৰিছিলোঁ। মই ভাবোঁ যে 30 নৱেম্বৰৰ আগতে আমি দুইখন আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিম। বহু সময়ত কিছুমান বাতৰি কাকত আদিয়ে প্ৰচাৰ কৰে যে চৰকাৰে নামভৰ্তি কৰি চৰকাৰে টকা সংগ্ৰহ কৰে, চৰকাৰৰ ৰাজহলৈকে টকা আনে। কিন্তু আজি আমি বিনামূলীয়া নামভৰ্তিৰ টকা মহাবিদ্যালয়সমূহক উভতাই দি আমি আকৌ এবাৰ প্ৰমাণ কৰিলোঁ যে আমাৰ চৰকাৰে কলেজৰ পৰা টকা অনাৰ কথাটো বাদেই আমি ওলোটাই কলেজক বিনামূলীয়া নামভৰ্তিকৰণৰ বিপৰীতে আমি টকা দিওঁহে। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ই আমাৰ দায়বদ্ধতা।